হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এখন নটিফিকেশ্যন। সেই নটিফিকেশ্যনখন আহিছে অসম লোক সেৱক আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC ফালৰ পৰা, যোনটো শেহতীয়াকৈ ওলাইছিলে মটৰ ভেহিকল ইনস্পেক্টৰ পোষ্ট ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আছামৰ। তাৰে যোনটো পৰীক্ষা হ'ব, পৰীক্ষাখিনিৰ কাৰণে চিলেবাছখন APSC অফিচিয়েলি পাব্লিছ কৰিছে। চ' ইয়াতে দেখিছে আপোনালোকে 11 মাৰ্চ 2024 এডভাৰটাইজমেণ্ট ওলাইছিলে। পেপাৰ 1ত থাকিব মাল্টিপল চইচ কুৱেশ্যনছ বেঞ্চ পেপাৰ হয়। এইখন জেনেৰেল ষ্টাডিজৰ পেপাৰ হয়, ফুল মাৰ্কছ 100 2ঘণ্টাৰ কাৰণে। আৰু টপিক্সবিলাক হ'ল জেনেৰেল ষ্টাডিজত আছে কাৰেণ্ট এফেয়াৰ্ছ ইণ্ডিয়া এণ্ড আছাম। চ' ইয়াতে ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ যিহেতু ইনক্লুড কৰা নাই, তথাপিতো আপোনালোকে ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ যোনবিলাকত টপিক্সৰ লগত ভাৰত জড়িত হৈ আছে বা অসম জড়িত হৈ আছে ইণ্টাৰনেশ্যনেলি, সেইখিনি বস্তু আপোনালোকে চাব লাগিব। তাৰপিছত ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড নেশ্যনেল মুভমেণ্ট, আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী আছাম আৰু ইণ্ডিয়া, ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন, স্পৰ্টছ বুকছ, অথৰ এণ্ড ইম্পৰ্টেণ্ট পিপুল অফ আছাম, ইকনমি অফ ইণ্ডিয়া এণ্ড আছাম, এনভাইৰনমেণ্ট অফ আছাম, জেনেৰেল মেণ্টেল এবিলিটি, ৰিজনিং এণ্ড এপ্টিটিউড, ট্ৰেন্সপৰ্ট ইকনমি আৰু লগতে ইনফৰমেশ্যন টেকন'লজি। চ' এইখিনিয়ে আছিলে জেনেৰেল ষ্টাডিজৰ চিলেবাছ। তাৰপিছত জেনেৰেল ইংলিছত আছিলে কাৰেকশ্যন অফ কমন এৰৰ। চ' সেইটো বস্তু একদম ইজি হয়, কাৰেকশ্যন অফ কমন এৰৰটো। আপোনালোকে যদি আগতে পৰীক্ষা দিছিলে গম পাব। প্ৰিচি ৰাইটিঙৰ ওপৰত মই বাৰু স্পেচিয়েল ভিডিঅ' বনাম। ইউজেছ অফ টেন্সেছ, এইখিনি বস্তু ইজিয়ে হয়। ইউজেছ অফ টেন্সেছত আপোনাৰ যোনটো 9-10 লেভেলৰ ইংলিছ গ্ৰামাৰ আছিলে সেইখিনিৰ ওপৰতে আহিব। আৰু বেচিক নলেজ অফ ৰিজনেল লেংগুৱেজ অফ দি ষ্টেট, লিটাৰেচাৰ, কালচাৰ এণ্ড ফেষ্টিভেলছ অফ আছাম এণ্ড নৰ্থ ইষ্ট। চ' এইখিনি বস্তু কভাৰ হৈ যাব বাৰু। সেইটো অসম আৰু নৰ্থ ইষ্টৰ ওপৰত অকণমান চাব লাগিব। বাকী পেপাৰটো MCQ বেছ পেপাৰ হ'ব এইখনো। খালি পেপাৰটোত অট'মবিল, মেকানিকেল ইঞ্জিনিয়াৰিঙৰ পেপাৰ থাকিব, কাৰণ ইয়াতে যিকোনো এটা অট'মবিল বা মেকানিকেল ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা বিচাৰিছিলে। ইয়াতে 2 আৱাৰ্ছত 100 মাৰ্কছৰ চিলেবাছ ফৰ মেকানিকেল ইঞ্জিনিয়াৰিং হ'ল। প্ৰথমটো হ'ল কম্পিউটাৰ এপ্লিকেশ্যন এণ্ড প্ৰগ্ৰেমিং, তাতে কম্পিউটাৰ আৰ্কিটেকচাৰ থাকিব, নাম্বাৰ ছিষ্টেম এণ্ড কোডছ, ইণ্ট্ৰডাকশ্যন টু অপাৰেটিং ছিষ্টেম, কম্পিউটাৰ নেটৱৰ্ক এণ্ড দি ইণ্টাৰনেট, ইণ্ট্ৰডাকশ্যন টু চি প্ৰগ্ৰেমিং। তাৰপিছত ইঞ্জিনিয়াৰিং ইকনমিক্স এণ্ড একাউণ্টেঞ্চি, তাতে থাকিব ইণ্ট্ৰডাকশ্যন টু ইকনমিক্স, ডিমাণ্ড এণ্ড ছাপ্লাই, প্ৰডাকশ্যন, মানি, বেংকিং অৰ্গেনাইজেশ্যন, প্ৰাইচিং, ইণ্ট্ৰডাকশ্যন টু বুক কিপিং এণ্ড একাউণ্টিং, ইণ্ট্ৰডাকশ্যন টু কম্পিউটাৰাইজ একাউণ্টিং ছিষ্টেম, ট্ৰেনজেকশ্যন, জাৰ্নেল এণ্ড লেজাৰ, কেছ বুক, ট্ৰায়েল বেলেঞ্চ এণ্ড এৰৰ্ছ ইন একাউণ্টিং, কম্পনেণ্টছ অফ ফাইনেল একাউণ্টছ। তাৰপিছত 3 নম্বৰটো হ'ল এনভাইৰমেণ্টেল এডুকেশ্যন, জেনেৰেল কনচেপ্ট, এলিমেণ্টছ অফ ইক'লজি, এনভাইৰমেণ্টেল পলিউশ্যন, এনভাইৰমেণ্টেল চেনিটেশ্যন, ৰিচোৰ্চ কনজাৰ্ভেশ্যন। তাৰপিছত আহিছে ফ্লুইড মেকানিক্স আৰু ফ্লুইড মেচিনছ। ইয়াতে ইণ্ট্ৰডাকশ্যন ফিজিকেল প্ৰপাৰ্টিজ অফ ফ্লুইডছ, ফ্লুইড ষ্টেটিষ্টিক্স, ফ্লুইড কিনেমেটিক্স, ফ্লুইড প্ৰেছাৰ মেজাৰমেণ্ট, পাইপ ফ্ল' এণ্ড অ'পেন চেনেল ফ্ল', ফ্লুইড মেচিন, হাইড্ৰলিক টাৰ্বাইনছ, পাম্পছ, সেইখিনি বস্তু থাকিব। 5 নম্বৰটো হ'ল মেনুফেকচাৰিং টেকন'লজি 1, 6 নম্বৰটো হ'ল ফাণ্ডামেণ্টেলছ অফ ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং, 7 নম্বৰটো হ'ল থাৰ্মোডাইনেমিক্স, 8 নম্বৰটো হ'ল ইঞ্জিনিয়াৰিং মেটেৰিয়েলছ, 9 নম্বৰটো হ'ল মেনুফেকচাৰিং টেকন'লজি 2, 10 নম্বৰ থিয়ৰী অফ মেচিনছ, 11 নম্বৰটো হ'ল ষ্ট্ৰেংথ অফ মেটেৰিয়েলছ, 12 নম্বৰটো হ'ল থাৰ্মেল ইঞ্জিনিয়াৰিং 1, তাৰপিছত 13 নম্বৰটো ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং, 14 নম্বৰটো হ'ল প্লেন মেইনটেনেন্স এণ্ড ইঞ্জিনিয়াৰিং, নন কনভেনশ্যনেল এনাৰ্জি 15 নম্বৰ, 16 নম্বৰ অট'মবিল ইঞ্জিনিয়াৰিং, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং 17 নম্বৰ, 18 নম্বৰ মেকাট্ৰনিক্স, 19 নম্বৰ ইণ্ডাষ্ট্ৰিয়েল মেনেজমেণ্ট এণ্ড ইঞ্জিনিয়াৰিং, তাৰপিছত 20 নম্বৰটো হ'ল থাৰ্মেল ইঞ্জিনিয়াৰিং 2 পাৰ্ট 2, 11 নম্বৰ ড্ৰয়িং, এষ্টিমেটিং এণ্ড কষ্টিং, 12 নম্বৰটো হ'ল মেট্ৰলজি, 13 নম্বৰটো হ'ল কেম এণ্ড ৰবটিক্স, 14 নম্বৰটো হ'ল এডভান্স মেচিনিং মেথড, তাৰপিছত 25 নম্বৰটো হ'ল পাৱাৰ প্লেণ্ট ইঞ্জিনিয়াৰিং। আৰু চিলেবাছ ফৰ অট'মবিল ইঞ্জিনিয়াৰিঙৰ চিলেবাছ দিয়া আছে ইয়াতে। ইয়াৰ আগৰটো মেকানিকেল ইঞ্জিনিয়াৰিং আছিলে, কম্পিউটাৰ এপ্লিকেশ্যন এণ্ড প্ৰগ্ৰেমিং, ইঞ্জিনিয়াৰিং ইকনমিক্স এণ্ড একাউণ্টেঞ্চি, ফাণ্ডামেণ্টেলছ অফ ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং, এনভাইৰমেণ্টেল এডুকেশ্যন, ফ্লুইড মেকানিক্স এণ্ড ফ্লুইড মেচিনছ, মেনুফেকচাৰিং টেকন'লজি 1, অট'মবিল ইঞ্জিনছ, থাৰ্মোডাইনেমিক্স, মেনুফেকচাৰিং টেকন'লজি 2, থিয়ৰী অফ মেচিনছ, strength of materials, automobile chassis and transmission, garage practice and management, heat power engineering, industrial engineering, refrigeration and air conditioning, non-conventional energy, industrial management and entrepreneurship, advanced automobile engineering, auto electrical equipment. তাৰপিছত 11 নম্বৰটো হ'ল ডিজাইন এষ্টিমেটিং এণ্ড কষ্টিং, মেট্ৰলজি, অট'মবিল হেভি ইকুইপমেণ্ট। ঠিক আছে, চ' এইখিনি আছিলে এই চিলেবাছ। বাকী এই যোন দুখন অপশ্যনেল পেপাৰ্ছ আছে তাৰ কাৰণে চিলেবাছ মোৰ ওচৰত নাই। চিলেবাছ নহয়, ষ্টাডি মেটেৰিয়েলছ। বাকী যোনখন জেনেৰেল ষ্টাডিজ আৰু ইংলিছৰ পেপাৰ আছে সেইকেইখনৰ কাৰণে মোৰ ওচৰত ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে। প্ৰিচি ৰাইটিংটো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম ভিডিঅ'ৰ থ্ৰুৱেদিয়ে, যদি ভৱিষ্যতলৈ দৰকাৰ হয়। বাকী গ্ৰামাৰখিনি মোৰ এটা কভাৰ পেকেজ আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছৰ কাৰণে। চ' সেই পেকেজটোত আপোনালোকে
এইখিনি বস্তু পাই যাব APSC অট'ৰ মেডিকেল ইনস্পেক্টৰ জেনেৰেল ষ্টাডিজ ফুল কোৰ্চ জেনেৰেল ষ্টাডিজ মানে ইয়াতে ইংলিছখিনিও আছে 110+ চল্ভ MCQs থাকিব ইংলিছ গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যনৰ ওপৰত 3000+ MCQs থাকিব ইণ্ডিয়ান হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 3000+ MCQs থাকিব ইণ্ডিয়ান পলিটিৰ ওপৰত 3000+ MCQs থাকিব জিঅ'গ্ৰাফী ইক'লজি আৰু এনভাইৰমেণ্টৰ ওপৰত 1000+ MCQs থাকিব ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছ উইথ ইলাবৰেটেড টপিক্স এণ্ড এক্সপ্লেনেশ্যন 3000+ MCQs থাকিব আছাম হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰ 50+ MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ যিহেতু চিলেবাছত আছে 150 চল্ভ কুৱেশ্যনছ থাকিব মেথছ ৰিজনিং এপ্টিটিউডৰ ওপৰত 320 MCQs থাকিব জেনেৰেল ছায়েন্সৰ ওপৰত 3000+ MCQs থাকিব ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত আৰু 275 MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত চ' টোটেল 17,000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ কভাৰ হৈছে গোটেইবিলাক চল্ভ কুৱেশ্যনছ হয় য'ত দৰকাৰ পৰে এক্সপ্লেনেশ্যন আছে মেথছ ৰিজনিং এপ্টিটিউডত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলাছ আছে গোটেইখিনি PDF ফৰ্মেটত আছে প্ৰাইচটো হ'ল 450 অনলি ভেৰিয়াছ জেনুইন চ'ৰ্চৰ পৰা কালেক্ট কৰা হৈছে ইনক্লুডিং মেটেৰিয়েলছ প্ৰিপেয়াৰ্ড বাই কোচিং ইনষ্টিটিউটছ এণ্ড মাই চেল্ফ আৰু বাকী অন্যান্য এভেইলেবল কৰ্চবিলাক হ'ল APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফুল কোৰ্চ at ₹450 আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ লিমিটেডৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ 450 APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDPৰ ফুল কোৰ্চ আছে 350 আসাম ডাইৰেক্ট ইকুইপমেণ্ট 2.0 ফুল কোৰ্চ আছে 450 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ আছে 400 আসাম পুলিচৰ ফুল কোৰ্চ আছে 450 APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ আছে 400 APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ আছে 450 APSC মটৰ ভেহিকল ইনস্পেক্টৰ ফুল কোৰ্চ আছে 450 কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক আপোনালোকৰ কোনটো কোৰ্চ লাগে সেই কোৰ্চটোৰ কণ্টেণ্টছখিনি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম হোৱাটছএপত আৰু লগতে যোনটো পে'মেণ্টৰ লিংক থাকে সেইটো শ্বেয়াৰ কৰিম আপোনালোকে পে'মেণ্ট কৰাৰ লগে লগে হোৱাটছএপতে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ PDF ফৰ্মেটত পাই যাব MCQ বেছড হয় ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আছে মানে ক্ৰনলজিকেল অৰ্ডাৰত আছে চেপ্টাৰ ৱাইজ চ' আৰু লগতে যোনটো ইয়াতে হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু বাকী APSC মটৰ ভেহিকল ইনস্পেক্টৰ বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে তাতে গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্চবিলাকৰ বিষয়ে জানিবৰ কাৰণে আৰু বাকী ইমানেই আছিলে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম